আছে সিহঁতে এতিয়া একেলগতে যাওঁ এয়া বৰ্তমান আমাৰ চুঙা ৰেডি কৰি আছে ভাত আঞ্জা বনাবলৈ লগতে আৰু ইফালে দাৰাপাত নে কি কয় দাৰাপাত লগতে তৈয়াৰ কৰি আছে আমি বৰ্তমান ক'ত আছো আপোনালোকে গম পায় নে নাপায় ভাইটি কৈ দিয়াচোন ক'ত আছ আমি এতিয়া তিনিমুখী নদীত আছো খানা খাম বুলি আহিছো আৰু তিনিমুখী নদীটো ক'ত আছে বাৰু এইটো গড়ভঙাৰ পৰা জালুকপামৰ অলপ ওপৰত গ'লে লেফ্ট চাইডে পৰা উঠি আহিব লাগে পাহাৰৰ ওপৰৰ পৰা হয় নি যাওঁতে দেখাইছো আহোঁতে নেদেখালো ৰাস্তাটো আচ্ছা এনে এইখিনি এৰিয়া কি বুলি কয় মানে কি কি পৰে বোলো অসম পৰে নে মেঘালয় পৰে এইখিনি জেগাটো এতিয়া মেঘালয়তে আছো আমি বৰ্তমান মেঘালয় পৰে ন বেলেগৰ এৰিয়াত আছো আৰু আচ্ছা চুঙা কেইটা আছে মোটামুটি 7টা হৈ যাব আমি গোটেইকেইটা আহিছো দেই মোটামুটি আমি 6জন মান আহিছো এইটো এটাই যে আহিলে এইটো গণেশ পেটলা বুলি কয় ইয়াক এই গণেশ পেটলা এটা আহিলে বাকী আহিছো ভাইটি আম্বানী দাদা আম্বানী আৰু এইটো মেঘালয়ৰ মানুহ হয় আমাৰ মানে গাইড কৰিবলৈ আহিছে ইয়াত এইটো মেঘালয়ৰ মানুহ মামা আপোনাৰ নামটো কি আছে মামা আপোনাৰ নামটো ক'ব নেকি এবাৰ শুনাবি আমাৰ দস্তিকে শুনাবি একবাৰ মামা নামটো কচোন জলিচাংমা কিমান ললি গাহৰি মাংস মোটামুটি 1.5 কিলো মান হ'ব চাগে 1.5 কিলো লৈ আহিলি 6জন মানুহ কাৰণে 1.5 কিলো হ'ব হৈ যাব ন হ'ব একো নাই আমাৰ আম্বানী কি বনাইছে এইটো কেপেটা বনাই আছে আম্বানী কেপেটা মাৰে জানো কি ধুনীয়া ৰঙা মাংস দিছে এয়া আমাৰ তিনিমুখী নদী তিনিমুখী মানে আগত আছে যিটো মানে 3টা ভাগ হয় যিফালে আহিছে আমি এইফালে চিংগেল যিফালে আহিছে এইফালে আহিছোঁ বৰ্তমান আমি 3 নম্বৰটোত আছোঁ এইফালে আগত আছে পাৰে কিন্তু ৰাস্তাটো অলপ ভয়ংকৰ ৰাস্তা দেই আমি দেখাম বাৰু ৰাস্তাটো একদম ভয়ংকৰ ৰাস্তা ডেঞ্জাৰ বুলি ক'ব পাৰি ৰাস্তাটো একদম এয়া আমাৰ গণেশ পেটলা কি কাটি আছ পিঁয়াজ কাটি আছ সৰুটো লগাই দিলে হ'ল আৰু একেবাৰে খাই লাখ সৰুটো লগাই দিলে কাম হৈ গ'ল আৰু পূজা কৰিব পাৰিব আৰু আপোনালোকে চাউলখিনি ধুব দৰকাৰ নাই ন এইটো ক'ত খাব লাগিব দেখিছ তুমি দেখিছো ভাল ধুনীয়া কৰিব লাগে বান্ধি ল'লে বেছি ভাল হয় আৰু চাউলটো ওলাই নাযায় তো চাউলটো ধুনীয়াকৈ পাতি দিছে এতিয়া বিয়ত ভাতখিনি সিজি থাকিব পানী কিমান মান দিছ পুৰা ফুল দিছ
আমিতো বনৰ মাজতে দিছোঁ এয়া হ'ল সুন্দৰ গাহৰি মাংস পুৰা মজা লাগিব দেই ৰঙা চুঙাখিনি হ'ল বনোৱা ভাতখিনি বনোৱা হ'ল এইটো অভাৰ জ্বলি গ'ল নাই একো নাই ধুনীয়া হৈ আছে খাবলৈ হৈ আছে এইটো কিন্তু বেয়া বস্তু দেখাই আছো দেই বেয়া নহ'ব আলু সিজা নাই আলু কিনিছো নাজানো দিব লাগে দে কেলা চেলেঙৰ কিবা পূজা চূজা কৰি থকা নিচিনাই দেখা যেনেকা বাঢ়াই আছে কেলা পূজা চূজা কৰি থকা নিচিনাহে লাগছে এইখিনিয়ে বাহুঠাখিনি মেইন এইটোৱে যে এক পিচ আহিল চাইনা মানুহ এটা ক'ৰ পৰা বা আহিল গম নাপাওঁ চাইনা মানুহ এটা আহিল হাতেৰে নাখায় বোলে ষ্টিকেৰে খায় এইকেইটা হ'ল দুই গণেশ আমাৰ বৰ্তমান খোৱা হ'ল এইফালৰ পৰা আহিলোঁ এইফালৰ পৰা আহি এতিয়া গৈ আছে নদী পাৰ হৈছোঁ এয়া নদী পাৰ হৈ পেলাই যাবলৈ সেই ৰাস্তাটোলৈকে যাব লাগিব আমি আছো ইফালে এইটো হ'ল জামুক ইফালৰ পৰা এটা আহিছে সেই সিটো চাইডৰ পৰা এটা আহিছে দেখাই আছে ইফালে চা ইফালৰ পৰা এটা আহি আছে আৰু এইটো চাইডৰ পৰা আহি আছে গ'ল চেণ্ডেলখন ধৰ একো দে সোমাই দে পানীত চেণ্ডেলখন গোটেই তিতি গ'ল একো নাই নাই উঠাও নাই মোবাইলত উঠা নাই গমেই নাপালো না গমেই নাপালো পুৰি গ'ল এইফালে এটা ইফালৰ পৰা আহিছে ইফালে গৈছে আমি আছিলো সেই সিটো চাইডৰ পৰা আগত আমি ওপৰ আহি গ'লো নদীটো পাৰ হয় এতিয়া গৈ আছে গাড়ীৰ ওচৰলৈ ধুনীয়া লাগে আহিব পাৰে ইফালৰ নদীটো ইফালে এটা চিধা গৈছে আৰু ইফালে এটা গৈছে ইফালে এটা গৈছে আৰু ইফালে এটা গৈছে চিধা মোবাইলটো
তুমি হলে দুৰিয়াত হাহাকাৰ তিনিটা লগ পাইছে সেই সেইটো চাইডৰ পৰা এটা আহিছে ইফালে দেখাই পাইছে ইফালৰ এটা আহিছে আৰু ইফালৰ পৰা এটা আহিছে তিনিটা নদী লগ পাইছে ইফালে গ'লে আছাম পাব এতিয়া আমাৰ অসমৰ পানী লগ খাইছে মেঘালয় পানীৰ লগত এতিয়া আমি যাম যাই পেলাই আমি ৰাস্তাটো দেখাম আপোনালোকক কেনেকুৱা ধৰণৰ ৰাস্তা গ'লে দেখা পাব একদম মানে ভয়ংকৰ ৰাস্তা বুলি ক'ব পৰা যায় কোনো মতে আহিছো ইহঁতে লৈ আহিছে বাত্তামিজ কেইটা এই দুটা ইহঁতে লৈ আহিছে নাজানো ক'ত বা খবৰ পালে এইটো বোলে এনেকুৱা আছে গম পাইছো আগতেও কিন্তু যোৱা নাছিলো অহা নাছিলো এতিয়া আহিলো আগত আহি যোৱাৰ কাৰণেহে লৈ আহিব পাৰিলো নহ'লে নোৱাৰিলো হয় যাম এতিয়া ৰাস্তাটো দেখাম আপোনালোকক কেনেকুৱা ভয়ংকৰ ৰাস্তা আপোনালোকে চাব কত ৰাতি অকলে অকলে পাৰ হ'ল ভাবি তোমাক নীৰৱে কত সপোনৰে ধাৰে বুকুতে বৈ যায় ভাঙি হিম বেথাৰে খাটাৰা মানে খাটাৰা ৰাস্তা আৰু একদম পুৰা এটা ৰাস্তা ভগৱানে আমাক লৈ যায় ৰাস্তা দেখাই আছো আহি দিয়ক তুমি নয়ে নয়ে তুমি পাৰে পাৰ তুমি হলে বহুত নামিছো আমি কিন্তু উঠিব গৈছে এবাৰ মানুহবিলাক এই জেগা দেখাবলৈ নহয় নহয় মানে মেঘালয় মানুহ যিয়ে নহওক কৈছো আৰু আমাৰতো দেখাম না জুখিব কোনে বুজাব কোনে স্মৃতি শিশু হৈ খেলে সাধু কথা মুহৰি উমনে এজাক ৰুদ্ৰ বতাহে পানে উটুৱাই প্ৰাণ বাৰুদৰ গানে এখন ক্লান্ত নদীৰ সীমনাধাকাৰ এখন ক্লান্ত নদীৰ সীমনাধাকাৰ নিশাৰ আকাশত গিৰিজোৰ জিৰিকিছে নক্ষত্ৰ সাৱতীয় লেখ তৰালিৰ বৰষুণ সোঁৱৰণি নিশ্চিদ্ৰ এটি দুটি ক্ষণ গতি ফুৰে মালতী নক্ষত্ৰ দাদা পাই কোন দিশে হেৰুৱালি বাট হেৰুৱালি অস্তিত্ব
এছেৰেঙা কোমল ৰদালিৰ পৰশ সমাধিৰ ভূষণ প্ৰতিধ্বনিৰ কোলাপ আবেলি অলস মানৱতা হেৰুৱা এই পৃথিৱীত দানৱৰ শোষণ স্বপ্নহীনতাতে ভুগিছে সময় সামৰি উত্ৰাল সাগৰ মৰুভূমি শুনিতৰ ৰামনি ৰহন গৈ আছো আৰু ভয়ানক ৰাস্তা বিচাৰো শান্তিৰে হাৰি বনৰীয়া পক্ষী এতিয়া এটা উঠি আছো আগত এখন গৈ আছে মাজত স্প্লেণ্ডাৰ এখন গৈ আছে আমি পিছত আছো আমাক একদম গ'ল গ'ল হা আমি অলপ বেয়া গাড়ীখন লৈ আহিলোঁ চকেটটো নেখেলে তথাপিতো আহি আছোঁ গাড়ীখন নদৰে বুলি কৈ আছিল তাৰ কাৰণে বেয়া গাড়ীখন লৈ আহিলোঁ ইহঁতে পিছত আহি আছে আমাৰ গাড়ীখনত গাড়ীখন কিন্তু ঠিকে আছে ইহঁতৰ ভয় কৰি আছিল এই আহি আছে সিহঁতে আৰু স্প্লেণ্ডাৰখন আহি পোৱা নাই নালাগে এই পুৰা আপটো নামি আছো এতিয়া সেইটো বাৰু সৰু আপ এই ওপৰতো নামি আহিছিলোঁ আধাতে ৰৈ আছিল তো সেইটো বাৰু আপটো ছুটি হয় আৰু লম্বা আপ আছে বৰষুণ বতৰত অলপ দিগদাৰ হয় আহিব নোৱাৰিব স্কুটিটো নাহিবই বাৰিষা বতৰত আগৰ কেইটা হৰণ দিছে বল আৰু এটা আমি আছো કેટલા મોહન બહુ સુનતું હાલે સો તો સ્લોકે એતે સો કોણ છે নহলে કોર ওপৰতো না ওপৰতে আছিল